নাজিৰাৰ বিহুবৰত স্মাৰ্ট মিটাৰক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ওলাই আহিছে চন্তক বিহুবৰবাসী ৰাইজ। বিহুবৰ যুৱ সংঘৰ উদ্যোগত আৰু চন্তক বিহুবৰবাসী ৰাইজৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰখৰ ৰদৰ মাজতো এই সকল ক্ষিপ্ত ৰাইজে আজি বিহুবৰ চন্তকস্থিত শক্তি বিতৰণ কেন্দ্ৰ কাৰ্যালয় ঘেৰাও কৰিছে। অনিয়মীয়া বিদ্যুৎ যোগান অত্যাধিক মাচুল পৰিশোধত অতিষ্ঠ হৈ ওলাই আহিছে এই সকল ৰাইজে। এই দাবী মানি নললে অনাগত সময়ত ইয়াতকৈ অধিক তীব্ৰ গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী ৰাইজে। এইটো আমাৰ সকলো গোটেই অসমত আমাৰ আপোনালোকে দেখিছে আৰু আমাৰ সংবাদকৰ্মীসকলে তেওঁলোকেতো নিউজ কৰি আছেই, তেওঁলোকে বিশেষকৈ জানে আমাৰ যি প্ৰতিবাদ গোটেই অসমবাসীৰ হৈছে, অসমত হৈছে। তো সেয়ে আমি বিহুবৰ অঞ্চলত, যিহেতু বিহুবৰ অঞ্চলটো এটা সৰু নগণ্য সৰু অঞ্চল, তাতে আমি প্ৰতিবাদ কৰিবলৈ আমাৰ বিহুবৰবাসী ৰাইজ ওলাই আহিছোঁ। কিয়নো আমাৰ যিটো স্মাৰ্ট মিটাৰৰ নামত স্মাৰ্ট চিটি কৰিম ক'লে ভাল কথা, আমি বিৰাট সুন্দৰ ভালকৈ পাইছিলোঁ, কিন্তু স্মাৰ্ট মিটাৰ যিটো লগাই দিলে সেইটোত আমি বৰ দুখী, আমাৰ বহুত দুখ পাইছোঁ। কাৰণ 300 টকা বিল নাপায় মানুহৰ, তেওঁলোকে লাইন কাটি দিয়ে। আৰু আজিৰ ডেটত মানুহৰ স্মাৰ্টফোন কাৰো হাতত নাই। স্মাৰ্টফোন হ'লেহে তেওঁলোকে স্মাৰ্ট মিটাৰটো ৰিচাৰ্জ কৰিব পাৰে। কাৰণ সেই তেনেকুৱা আমি গঞা ৰাজ্যৰ মানুহ, আৰু আমাক যিটো ৰাম ঠগন দিছে গভৰ্ণমেণ্টে, তেওঁলোকে ইমান টকা তেওঁলোকে ক'ৰ পৰা ল'লে, কেনেকৈ লোন লৈছে নাজানো। সেই মাধমাৰটো আমাৰ ৰাইজৰ ওপৰত হেঁচি দিলে আমিতো শান্তিৰে নাথাকোঁ। আজি ৰাইজ ৰাজপথত আপোনালোকে দেখিছে ইমান গৰমত ওলাই আহিছে। আজি ৰাইজ যিটো হিচাপে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, অনাগত দিনত হয়তো আমি হাতত কুঠাৰ লৈ আমাৰ মিটাৰসমূহ ভাঙি দিয়া হ'ব। যদি আজি আমাক স্মাৰ্ট পত্ৰ যিখন আমি তেওঁলোকৰ কৰ্তৃপক্ষক দিয়া হ'ব, তেওঁলোকে আমাৰ সময়সীমা বান্ধি দিয়া হ'ব। তেওঁলোকে সময়সীমাৰ ভিতৰত যদি আমাৰ এইটো অতি সোনকালে ভাল কৰি ঠিক কৰি নিদিয়ে, তেনেহ'লে আমি কিন্তু অনাগত দিনত খুব সোনকালে 10 দিন 15 দিনৰ ভিতৰতে আমাৰ সবলভাৱত এখন প্ৰতিবাদ হ'ব। সেই প্ৰতিবাদত আমি স্মাৰ্ট মিটাৰ সকলো ঘৰৰে খুলি লৈ অনা হ'ব। ইয়াতে আমি পেট্ৰল ঢালি জুই জ্বলি দিয়া হ'ব।